আমাৰ কাৰণে অত্যন্ত ভাল লগা এটা কথা যে এই স্থানতেই শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ হৈছিলে আৰু ক'বলৈ বেয়া লাগে এই অঞ্চলটো কিছু হ'লেও অৱহেলিত হৈ আছিলে কিন্তু আজিৰ পৰা প্ৰায় 4.5 বছৰ আগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষ নেতৃত্ব লৈ 150 কোটিতকৈও অধিক টকাৰে আমাৰ গুৰুজনাৰ নামৰ এই প্ৰকল্পটো কৰাৰ কাৰণে কাম আৰম্ভ কৰিছিল। আজি আহি সপোন আমাৰ বাস্তৱত ৰূপায়িত হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই প্ৰকল্পটোৰ আধাৰশিলা কৰিছিল আৰু এই মাহৰ শেষৰ ফালে গৃহমন্ত্ৰী ডাঙৰীয়াই এই প্ৰকল্পটো আহি আৰম্ভ কৰিব। ভাল লগা পৰিৱেশ হৈছে কিন্তু আৰু ভাল হ'ব আৰু অলপ সময়ৰ ভিতৰত আৰু এই অনুষ্ঠানটোৱে জাকত জিলিকা হৈ উঠিব। আমাৰ অসমীয়াৰ কাৰণে এই অঞ্চলটো অত্যন্ত গুৰুত্বপূৰ্ণ। বৰদোৱা থান আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত থাকে বৰদোৱা থান। গতিকে এই থানখনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা পৰ্যায়লৈ লৈ যোৱাটো আমাৰ অবিভক্ত নগাঁও জিলাৰ প্ৰত্যেকজন মানুহৰ কাৰণে গৌৰৱ। এই অঞ্চলৰ এজন ব্যক্তি হিচাপে এই অনুষ্ঠানটোৰ এই পৰিৱেশটি অত্যন্ত অভিভূত হৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান কোটি টকাৰ প্ৰকল্প এইটো? মই একজেক্টলি নাজানো। PWD ডিপাৰ্টমেণ্টৰ মোৰ মতে 150 কোটিতকৈ অধিক হ'ব। ইয়াতে কিছু অচিনাক্ত লোকে বাস কৰিছে, তাৰ ইয়াত উচ্ছেদ হৈছিল 2016 চনত। হয়, এইখিনিতো 2016 চনত উচ্ছেদ হৈছে। আমি এই কাম আমি চলাই ৰাখিছোঁ, ভৱিষ্যতেও কঠোৰ হাতেৰে আমি চলাই ৰাখিম। আকৌ কৈছোঁ, শংকৰদেৱৰ জন্মস্থান, শংকৰদেৱৰ য'ত মূল ভেটি আছে, তাত যদি অচিনাক্তি ব্যক্তিয়ে, সন্দেহজনক ব্যক্তিয়ে আহি দখল কৰে, ইয়াক কোনোপধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰে মানি নলয় আৰু মানি লোৱা নহ'ব। যিসকলে যদি ওচৰে পাজৰে এতিয়াও বেদখল কৰি আছে, নিজে নিজে গুচি গ'লে তেখেতলোকৰ ভাল হ'ব। গৌৰৱ গগৈয়ে কৈছে যে যিবিলাক বেদখল মুক্ত কৰাইছে সেই মাটি আকৌ পুনৰ দি দিব, যদিহে দিয়ে তেনেহ'লে এইবিলাক কংগ্ৰেছৰতো সেইটো চৰিত্ৰই। কংগ্ৰেছৰ সেইটোৱে। আপোনালোকে এই কথাষাৰ অসমৰ ৰাইজক সোধক। আপুনি এটা ভাল কথা কৈছে। যি স্থানত আছোঁ এই স্থান সন্দেহযুক্ত ব্যক্তিয়ে, অচিনাকি ব্যক্তিয়ে দখল কৰিছিল আৰু আমি তাক বেদখল মুক্ত কৰি ইমান ধুনীয়া প্ৰাণৱন্ত কৰি তুলিছোঁ। ইয়াতো যদি আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই দি দিয়ে, অসমৰ অৱস্থা অতি বেয়া হ'ব। অসমৰ অৱস্থা তেওঁলোকে বেয়া কৰিছিল, বেয়া কৰিবলৈ বিচাৰে, কিন্তু অসমৰ ৰাইজে সিদ্ধান্ত ল'ব, ভাল হ'ব বিচাৰেনে বেয়া হ'ব বিচাৰে।